এগৰাকী ৮০ বছৰ ঊৰ্ধৰ আইতাক দিয়া প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাই পূৰণ কৰিবনে? মোৰ মানে এইবাৰ ঘৰ ৰক্ষা কৰি মই বচাম, এটা আপুনি চিন্তা নকৰিব, মই চাম এইবাৰ। পীযুষে কৈছে তেওঁ। ২ বছৰ পূৰ্বে দিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা প্ৰতিশ্ৰুতি পূৰণৰ আশাত বন্দী মৰিয়নিৰ এগৰাকী ৮০ ঊৰ্ধৰ আইতা। কৈছে নকৈছে তেওঁলোকে জানিব, মইনো কি জানো পায়, সেইবোৰ তেওঁলোকৰ কথাহে। আইতাৰ সন্মুখত এতিয়া ভয়ংকৰ বিপদ। মৰিয়নিৰ এগৰাকী ৮০ ঊৰ্ধৰ বৃদ্ধাক ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ২ বছৰ পূৰ্বে দিছিল এটা বিশেষ প্ৰতিশ্ৰুতি, কিন্তু মন্ত্ৰীগৰাকীয়ে দিয়া সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহল। আইতাৰ সন্মুখত এতিয়া ভয়ংকৰ বিপদৰ আগজাননী। আইতা আজিও আশাত বন্দী। মন্ত্ৰী পীযুষ হাজৰিকাই পূৰণ কৰিবনে সেই প্ৰতিশ্ৰুতি? প্ৰকৃততে সেই প্ৰতিশ্ৰুতি আছিল আইতাৰ পৰিয়ালৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰ মাটি জাঁজি নদীৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰাৰ। জাঁজি নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মৰিয়নি সমষ্টিৰ চেলেংহাট হাতীমূৰীয়া গাঁৱৰ কেইবাটাও পৰিয়াল। যিকোনো মুহূৰ্ততে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে 10টাৰো অধিক খিলঞ্জীয়া পৰিয়ালৰ মাটি ভেটি। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই নিজে আহি এই ভয়ংকৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰি গৈছিল। কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহুৱাই গাঁওবাসীক প্ৰতিশ্ৰুতি দিছিল হাতীমূৰীয়া গাঁৱৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা হ'ব। ৮০ ঊৰ্ধৰ আইতাগৰাকীয়ে মন্ত্ৰীগৰাকীক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছিল। মন্ত্ৰী পীযুষ হাজৰিকাই আইতাৰ হাতত ধৰি প্ৰতিশ্ৰুতি দিছিল, মই আপোনালোকক ৰক্ষা কৰিম। মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতি ২ বছৰে মাত্ৰ প্ৰতিশ্ৰুতি হৈ থাকিল, কিন্তু আইতা আজিও আশাবাদী মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকক ৰক্ষা কৰিব। চৰকাৰে যাবলৈ দিলে যামগৈ আৰু উপায়, আৰু মোৰ উপায় নাই, যাবগৈ লাগিব। তাৰমানে বাৰুতে মই এই নিচিনাকৈ এইটো ঘৰত সোমাই আছোঁ। ওচৰ চবীয়াও ক'ব নহয় মোৰ মাটি বাৰী আছেনে নাই। মোৰ মানে এইবাৰ ঘৰ ৰক্ষা কৰি মই বচাম, এটা আপুনি চিন্তা নকৰিব, মই চাম এইবাৰ। পীযুষে কৈছে তেওঁ। অঁ কৈছে নকৈছে তেওঁলোকে জানিব, মইনো কি জানো পায়, সেইবোৰ তেওঁলোকৰ কথাহে। ইবাৰ কি হ'ব, সিবাৰ কি লাগে কি ক'ম আৰু। বৰষুণ যিমানেই বৰষুণ দিয়ে সিমানেই ভয় লাগে, আৰু বৰষুণতে কহে। এতিয়া আমাক মানুহে দেখিলে ভয় কৰে, বাৰুতে আমি আছোঁ ইয়াত। চোতালি পালে নাইনো, ইয়াত গুহাতহে আছে। কম মানে ৰেংখনে মাৰিলে পায়, 2 বছৰ 2খন মাৰিলা। জুই বেগ কেইটামান দিছিলে, হেৰি কেইটামান দিছিলে, তাকো সেই চেলিনি নৈত মাছ পোৱা লাগে, তাকো পায়। কি ক'ম আৰু, মোক মানে বচাই নে নবাইছে সেইটোহে মই চিন্তা কৰিছোঁ। কৰি দিব বুলি আশা কৰি আছোঁ, নকৰিলেতো মোৰ মৰিবই লাগিব, উপায় নাই মোৰ। যদি ইমানখিনি হ'বলৈ হ'লে মোৰ মাটি বাৰী থকালৈ কাহানিবাই গুচি গ'লোঁ উপায়। এইবোৰ ঘৰ দুৱাৰ এনেকুৱা হ'ব বুলি মই এইবোৰ ঘৰে নল'লোহেঁতেন ইয়াত, মাটি বাৰী থকা হ'লে। আহিছে আগত ধেৰ আহিছে, এতিয়া নাই অহা। তেওঁ আহিয়ে থাকে, কৈয়ে থাকে, আহি থাকে, গৈয়ে থাকে, মোক আশা দিয়ে থাকে। এতিয়া এই বছৰটোহে নাই অহা। বিধায়কো আহি আছে। আমি মানে গাঁঠিতে যিহেতু লৈহে থকা নিচিনা হৈছে, মানে ৰাতি ভালকৈ টোপনিও নধৰে। তাকে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, তেওঁ যি আশ্বাস দি গৈছিলে স্থায়ী কাম কৰিম বুলি, সেইখিনি যাতে আমাক কৰি পেলাই এই বিপদৰ পৰা যেন ৰক্ষা কৰে। মোৰ নাম শ্ৰী অৰূপ গগৈ। খহি আছে, এইকেইদিন একেৰাহে খহি আছে, প্ৰায় 1 নলমান মাটি আমাৰ এতিয়া বৰ্তমান খহি গৈছে এই বৰষুণত। মানে কেইটামান ধাপ নহয়, প্ৰায় 2 হাত 3 হাতহে বাচি আছে বৰ্তমান। আগৰ খহাটোতো কোৱাই নাই, আগত বহুত দূৰত আছিলে। আমাৰ 2 বিঘামান মাটি খহি গ'ল নৈত। এতিয়া বৰ্তমান ঘৰ খহোকে আছে। আৰু সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।